ভগবন্ত নিগদতি শুনা মাও দেৱহূতি এই ধ্যানে যিটো মুক্ত ভৈল দেহা কোনে দেখে আওৰ কিবা আখে কিবা নাই কিবা এখনতে বহি ৰৈল যেন মই যে মাতোৱাল গতিৰ বস্তু কষিটো আছে নাই একো নজানয় যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰি সমে দেহা পুনু নাখনো পাছে কৰ্ম নাশ ভৈলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিল এৰাৱে সংসাৰ দোষ লভে ব্ৰহ্মাণ্ডৰ সুখ যেন জলে জলপ্ৰবে হয় এহি বুলি কৃপাময় মনে ৰহি লন্ততয় দেখি দেৱী পুচন্তে দুনাই আবে বাপ ভক্তি যুগ বিস্তাৰিয়া কহি উকমুক যেন মতে বুজুয় প্ৰায় জয় কৃষ্ণ জয় কৃষ্ণ হে গুৰু সমস্ত এটা পদবন্ধি আৰম্ভ হৈছে ভাগৱতৰ তৃতীয় স্কন্ধৰ মহাভক্তি যুগ এই ভক্তি যুগ স্বয়ং প্ৰভু ভগৱন্তৰ এক মহাৱতাৰ কপিলে মাতৃ দেৱহূতিক প্ৰদান কৰিব লগা হৈছে সৃষ্টিৰ এইটোৱে আটাইতকৈ আচৰিত এক লীলা মাতৃৰ পৰা পিতৃৰ পৰা আমি সন্তানে এই জগতৰ সমস্ত জ্ঞান দৰ্শন আমি লাভ কৰোঁ উপদেশ লাভ কৰোঁ কিন্তু আজি মাতৃয়ে নিজৰ পুত্ৰৰ পৰা ভক্তি দৰ্শন পাবৰ কাৰণে বাধ্য হৈছে কিমান এক আচৰিত কথা চিন্তা কৰি চাওকচোন আৰু এই সংসাৰত কপিল আৰু মাতৃ দেৱহূতিৰ জৰিয়তে যি মহা সাংখ্য জ্ঞান আৰু ভক্তি জ্ঞানৰ তত্ত্ব প্ৰচাৰ কৰাৰ ব্যৱস্থাটো প্ৰভু ভগৱন্তী কৰিছে ইয়াৰ মাজতেই সাংসাৰিক ধৰ্মত আমি মায়াত মজি থকা সকলৰ কৰ্ম কি তাক যেন উপলব্ধি কৰিবৰ কাৰণে এটা সুযোগ দিছে যি সন্তানক মাতৃয়ে নিজৰ গৰ্ভত ধাৰণ কৰি এই মায়াময় সংসাৰলৈকে তেওঁক পৰিচয় কৰাই দিয়াৰ কাৰণে লৈ আহিছে কিন্তু সেই মাতৃয়ে মায়াত মজি আছে অথচ সন্তানৰ মুখৰ পৰা তেওঁৰ যিটো মহা পাৰমাৰ্থিক তত্ত্ব সংসাৰ সম্বন্ধে জীৱন সম্বন্ধে নিজৰ দেহৰ সম্বন্ধে যিখিনি জ্ঞান পাবলৈ সমৰ্থ হৈছে
এই কথাখিনি আমি বিশ্লেষণ কৰিলে নিশ্চয় বহু কথা আহিব কিন্তু তাৰ মাজতে আমি এটা কথাই কম যে এই প্ৰভু ভগৱন্তৰ সৃষ্টিখন যেনেকৈ তেওঁ নিৰ্মাণ কৰিছে মায়াৰ প্ৰভাৱত জীৱবিলাকক যেনেকৈ মায়াৰ আৱৰণেৰে সকলোকে জ্ঞান বুদ্ধি হত কৰাই অন্ধৰূপে সংসাৰত প্ৰৱেশ কৰাইছে আৰু এই অন্ধকাৰময় অজ্ঞান যি সংসাৰত জ্ঞানৰ পোহৰ বিলাবৰ কাৰণে তেওঁ যিটো ব্যৱস্থা ৰাখিছে সেই ব্যৱস্থাখিনি তেওঁ নিজৰ মুখেৰে ব্যক্ত কৰাই বিশ্বাসযোগ্য এক অৱস্থালৈকে সংসাৰক প্ৰদান কৰিবলৈ গৈ আছে এই কাৰণে প্ৰভু ভগৱন্তে নিজৰ মুখেৰে ভগৱন্তনো কি ভগৱন্তক ভক্তি কৰিলে সংসাৰৰ মায়াত মজি থকা জীৱবিলাকৰ লাভ কি হয় এই পাৰমাৰ্থিক আধ্যাত্মিক তত্ত্বটো প্ৰদান কৰি আছে এতিয়া মাতৃ দেৱহূতি এগৰাকী তেওঁ ৰাজকন্যা আছিল মনুৰ কন্যা কিন্তু সেই মনুৰ কন্যাৰ অন্তৰত এনেকুৱা এটা ধাৰণা সোমাই দিলে ব্ৰহ্ম ঋষি কৰ্দমৰ গুণ চৰিত্ৰ নাৰদৰ মুখে শুনি সেই আধ্যাত্মিক পুৰুষজনক স্বামী হিচাপে বৰণ কৰাৰ তেওঁৰ সংকল্প মনৰ ভিতৰতে তেওঁ লৈছে পিতৃয়ে যেতিয়া গম পাই গ'ল মাতৃয়ে যেতিয়া গম পাই গ'ল গতিকে সংসাৰৰ নীতি ধৰ্ম ৰক্ষা কৰি নিজৰ সন্তানৰ সুখৰ কাৰণে গোটেই জীৱনটোত যিহেতু এজন আধ্যাত্মিক পুৰুষ সাধু সন্তৰ সংগ বিচাৰিছে তাকেই তেওঁ শুদ্ধভাৱে তেওঁ দৃঢ়তাৰে গ্ৰহণ কৰি ল'লে মানি ল'লে আৰু কৰ্দম ঋষিৰ লগত বৈবাহিক সম্বন্ধ ঘটাবৰ কাৰণে তেওঁ সেই কৰ্দম ঋষিৰ আশ্ৰমলৈ আহিবলৈ বাধ্য হ'ল ইয়াৰ আগতে কৰ্দমে যোগসিদ্ধ এজন পুৰুষ হিচাপে আধ্যাত্মিক জগতত তেওঁৰ যি এটা অবাধ তেওঁ বিচৰণ আছিল মায়া সংসাৰৰ লগত তেওঁৰ সম্বন্ধ নাছিল কিন্তু তথাপিও ভগৱন্তে কৈছে যে মই যদি এইখন সংসাৰত মোৰ আধ্যাত্মিক পাৰমাৰ্থিক তত্ত্ব যদি প্ৰচাৰ কৰিবৰ কাৰণে অৱতাৰ ধাৰণ কৰিব লাগে তেতিয়াহ'লে মই যিজন পুৰুষৰ বীৰ্যেৰে মই এক ৰূপ ল'বলৈ যাম সেইজন পৰম আধ্যাত্মিক পুৰুষ হ'ব লাগিব সেইজন পৰম ভক্ত হ'ব লাগিব গতিকে সেইজনে মোৰ লগত যি এটা আধ্যাত্মিক সম্বন্ধ কৰি তেওঁ মোক এনেকৈ সন্তুষ্ট কৰি আছে যাৰ কৃতজ্ঞতা চিন স্বৰূপেই হওক মই তেওঁৰ বীৰ্যেৰে জন্মগ্ৰহণ কৰাৰ ব্যৱস্থা কৰিব লাগিব সেইকাৰণে ব্ৰহ্মাক পঠিয়াই দিলে পিতৃ ব্ৰহ্মাই তেওঁক আহি আজ্ঞা দিলে যে সংসাৰৰ তত্ত্ব যিহেতু আমি ৰক্ষা কৰিব লাগিব মোৰ পুত্ৰ হিচাপে তুমি সংসাৰত প্ৰৱেশ কৰা সংসাৰৰ ধৰ্ম ৰক্ষা কৰা পিতৃৰ বাক্য তেওঁ পোনে পোনে স্বীকাৰ কৰি ল'লে লোৱাৰ পিছত ক'লে যে যদিও মই সংসাৰী ধৰ্ম গ্ৰহণৰ উপযোগী নহয় তোমাৰ আজ্ঞা যিহেতু মই মানিবই লাগিব পিতৃৰ আজ্ঞা অৱজ্ঞা কৰা সন্তানৰ কোনো দিন কল্যাণ নহয় কিবা নহয় কিবা এটা তেওঁ দুখত পৰিব অনেকজন ঠিক তেনেকে ব্ৰহ্ম ঋষিও দুখত পৰি গৈছে পিতৃৰ আজ্ঞা অৱজ্ঞা কৰাৰ কাৰণত গতিকে তেওঁ মানি লৈ তেওঁ এটা সময় বিচাৰিলে যে আপোনাৰ আজ্ঞা মই মানিম মই সংসাৰী হ'ম কিন্তু তাৰ আগতে মই মোক কেনেকৈ প্ৰস্তুত কৰিব লাগে তাৰ কাৰণে মই ভগৱন্তৰ ওচৰত মই তপস্যা কৰিব লাগে ভগৱন্তে যদি কৃপা কৰে তেতিয়াহ'লে আপোনাৰ আজ্ঞা নিশ্চয় পালন হ'ব তেওঁ তপস্যা কৰিবলৈ গ'ল 10,000 বছৰ তপস্যাৰ অন্তত স্বয়ং প্ৰভু ভগৱন্তে আহি তেওঁক দেখা দিয়াৰ পিছত তেওঁ সুধিলে কোৱা কি বৰ লাগে অকপটভাৱে কৰ্দমে তেতিয়া ক'লে
যে স্বয়ং প্ৰভু ভগৱন্তৰ ৰূপ দৰ্শনৰ পিছত সংসাৰত কোনো অভিলাষ থাকিব নালাগে, কিন্তু মোৰ অভিলাষ আহি গ'ল। কাৰণ আপুনি সৰ্বজন, আপুনি জানে যে পিতৃৰ আজ্ঞা পালন কৰি মই এতিয়া সংসাৰী হোৱাৰ সপোন লৈহে মই তোমাক বিচাৰিছোঁ। গতিকে মোক মহামুখ্য এই মুহূৰ্ততে তুমি প্ৰদান কৰিব পাৰা, কিন্তু মই মহামুখ্য নিবিচাৰোঁ। মই সংসাৰী ধৰ্ম পালন কৰি পিতৃৰ আজ্ঞাক যেন মই এটা ৰূপ দিব পাৰোঁ, তাৰ কাৰণে তুমি মোক শক্তি দিব লাগিব, যাৰ কাৰণত মোৰ মনোমত এগৰাকী ভাৰ্যাৰ প্ৰয়োজন, প্ৰকৃতিৰ প্ৰয়োজন। এই সংসাৰত মোৰ মনোমত ভাৰ্যাক মই ক'ত পাম, তাৰ কাৰণে আপুনি মোক কৃপা কৰা। ইয়াৰ পিছত মই মুখ্য পাওঁ নাপাওঁ, আপুনি দয়া কৰে নকৰে, সেইটো পিছৰ পৰ্যায়ত আপুনি সিদ্ধান্ত ল'ব। চাওক, এই তত্ত্বটোৰে সাংসাৰিক ধৰ্ম পালন কৰিবলৈ আমাৰ মনুষ্য লোকৰ দৃঢ় সংকল্পৰ যিটো ব্যৱস্থাটো ওলাই আছে। ভগৱন্তে ক'লে হ'ব, তোমাৰ মনৰ বাঞ্ছা অনুসৰি মই তোমাৰ পুত্ৰ ৰূপে জন্মগ্ৰহণ কৰিম, আৰু তোমাৰ মনোমত ভাৰ্যা ইতিমধ্যে মই এই জগতত সৃষ্টি কৰাইছোঁ, সাজু কৰাই থৈছোঁ। পৰহি দিনাখনেই তুমি সেই নাৰীগৰাকীক তুমি ভাৰ্যা হিচাপে পোৱাৰ শুভক্ষণটো আহিব। স্বয়ম্ভুক মনুৱে তেওঁৰ পুত্ৰীক লৈ তোমাৰ আশ্ৰমলৈ আহিব, আৰু তেওঁৰ লগতে তুমি সহবাস কৰিবা। তাৰ পিছত সংসাৰী ধৰ্ম অনুসাৰে সৃষ্টিখন কেনেকৈ চলে তুমি সময়ত বুজি পাবা। ঠিক তেনেদৰে নিৰ্দিষ্ট সময়ত আকাংক্ষা অনুসাৰে শতৰূপাক লগত লৈ স্বয়ম্ভুক মনু আৰু দেৱহূতি আহি গ'ল, আৰু সেই দেৱহূতি কৰ্দম ঋষি বৈবাহিক এটা সম্বন্ধৰ বান্ধ খুৱাই তেওঁলোক গুচি গ'ল। এইখিনিলৈও ঠিকে আছে, কিন্তু তাৰ পিছত এগৰাকী নাৰীয়ে বিষয়ৰ সৰ্বোচ্চ ভাৱনা ত্যাগ কৰি এজন ব্ৰহ্ম ঋষিৰ ওচৰলৈ বৈবাহিক সম্বন্ধ কটাবলৈ অহাৰ দুটা উদ্দেশ্য, এটা হৈছে সৎসংগ আৰু আনটো হৈছে যে বিষয় ভোগ। এজন শক্তিবান পুৰুষৰ জৰিয়তে এগৰাকী নাৰীয়ে সমস্ত বিষয় ভোগ কৰাৰ বাঞ্ছা কৰে। জগতক দেখুৱাবলৈ গৈ আছে কৰ্দমৰ একো নাই বাহ্যিক দৃষ্টিত, কিন্তু তেওঁ দিব পৰা সামৰ্থ্য এই জগতৰ হয়তো কাৰোৱে নাই যিখিনি কৰ্দমে দিব পাৰে। আৰু সেই অনুসৰি অৱশেষত কৰ্দমেও তেওঁক যেতিয়া ভাৰ্যা হিচাপে গ্ৰহণ কৰিলে, আৰু তেওঁ মহা তপস্যা কৰিবৰ কাৰণে গুচি গ'ল। দিব্য 1000 বছৰ তপস্যাৰ অন্তত যেতিয়া তেওঁ সাধনাত যেতিয়া সিদ্ধি লাভ কৰিলে, ইন্দ্ৰিয় শক্তিক যেতিয়া তেওঁ পুনৰ দেহৰ ভিতৰত এটা শক্তিশালী ৰূপত তেওঁ লাভ কৰিলে, তাৰ পিছতে দেৱহূতিক তেওঁ সৰ্বতো প্ৰকাৰে মনৰ বাঞ্ছা পূৰণৰ অংগীকাৰ দিলে। স্বামী সেৱাৰ নামত এগৰাকী নাৰীয়ে নিজৰ জীৱন যৌৱন সমস্ত শক্তি ত্যাগ কৰাৰ পিছতো প্ৰতিব্ৰতা নাৰীৰ ধৰ্ম পালনৰ যি এটা ৰূপ দেখা পোৱা কৰ্দম ঋষিয়ে তেওঁক এই বাক্যটো দিব লগা হ'ল। আৰু যি কি নহওক তেওঁৰ কৃপাতে শতৰূপাই নৱৰূপ পাই গ'ল, আপোনাৰ দেৱহূতিয়ে নৱৰূপ পাই গ'ল, আৰু নৱৰূপ পোৱাৰ পিছত আনন্দ মনেৰে কৰ্দমক লৈ এইখন সংসাৰত তেওঁ মহাভোগ কৰিলে। মহাভোগ কৰি নৱকোটি কন্যাৰ জন্ম হোৱাৰ পিছত কৰ্দমে তেতিয়া চিন্তা কৰিলে যে এই মুহূৰ্তলৈকে দেৱকোটিৰ অন্তৰ বিষয়তে মজি আছে। বিষয়হীন ব্যৱস্থাৰ মাজেৰে কেনেকৈ এইখন সংসাৰ ভোগ কৰিব পাৰে তাৰ এটা জ্ঞান দিবৰ কাৰণে বা অনুভূতি দিবৰ কাৰণে তেওঁ দেৱহূতিক তেওঁ এই বুলি ক'লে যে মই ব্ৰহ্ম ঋষি হৈ ঈশ্বৰৰ সমস্ত ধৰ্ম কৰ্ম মই ত্যাগ কৰি কেৱল বিষয়ত মতি হলো কাৰ কাৰণত, তোমাৰ কাৰণত। এতিয়াতো তুমিতো বিষয়ৰ ভোগ হিচাপে নৱকোটি কন্যা পাই গলা,
ইয়াৰ পিছত এতিয়া আৰু মোৰ সংসাৰৰ প্ৰতি মোহ নাইকিয়া হৈছে তুমি মোক যেনেকেই নহওক বিদায় দিয়া মই পুনৰ ভগৱন্তৰ ওচৰলৈকে তেওঁক তপস্যা কৰিবলৈকে যাব লাগিব তেতিয়াহে দেৱকুটিৰ মনত এটা ধাৰণা আহি গ'ল যে ইমান দিনে মিছাই বিষয়ভোগ কৰিলো এই বিষয়ভোগৰ জৰিয়তে যিটো সুখ পাব লাগে সেই সুখটো মই নাপালো কাৰণ সাধু এজনক পোৱাৰ পিছত সন্ত এজনক পোৱাৰ পিছত মই তেওঁৰ পৰা যিখিনি শক্তি মই লাভ কৰিব লাগিছিল সেইখিনি নকৰি কেৱল বিষয় ভোগ কৰাৰ বাসনাতে সময়টো কটালো সেইকাৰণে তেওঁৰ স্বামীৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰি ক'লে যে মই এগৰাকী নাৰী হৈ অকলশৰে এইখন সংসাৰ কেনেকৈ থাকিম নৱকোটি কন্যা আছে এই নৱকোটি কন্যা দুদিনৰ পিছত বিবাহ সূত্ৰে মোৰ ওচৰৰ পৰা গুচি যাব গতিকে এই ভয়াৱহ বিষয় সংসাৰত এগৰাকী নাৰীয়ে অকলশৰে কেনেকৈ জীৱন কটাব পাৰে এই অনুভৱটো কৰি ক'লে যে তুমি অন্ততঃ মোক এটা দয়া কৰা আৰু কিছুদিন তুমি মোৰ ওচৰত তুমি ৰৈ যোৱা কি জানিবা আমাৰ মাজত এক পুত্ৰ সন্তান আহে যদি পুত্ৰ সন্তান আহে তেতিয়াহ'লে পুত্ৰ সন্তানৰ মুখ চাই মই গোটেই জীৱনটো মই কটাই দিব পাৰিম এই বাসনাটো যেতিয়া তেওঁ আহি গ'ল লগে লগে কৰ্দম ঋষিয়ে তেওঁক এক মহা কৃপা কৰি তেওঁ উপদেশ দিলে হ'ব তোমাৰ মনৰ কথা বুজিছো স্বয়ং প্ৰভু ভগৱন্তে তোমাৰ গৰ্ভত জন্ম ল'বৰ কাৰণে ৰৈ আছে কিন্তু তেওঁ সুযোগ পোৱা নাই গতিকে এই ক্ষণৰ পৰাই তুমি তেওঁক তপ কৰা বিনা তপে বিনা ভক্তিয়ে ভগৱন্ত কেতিয়াও সন্তুষ্ট নহয় আৰু ঈশ্বৰে সহায় কৰিম বুলিও তেওঁ সহায় কৰিবলৈ সুযোগ নাপায় গতিকে এই কাৰণে তুমি এতিয়াৰ পৰা তপ কৰা তোমাৰ লগতে মই তপ কৰিম দুয়োজনে মহাতপ কৰিম তাৰ পিছত স্বয়ং প্ৰভু ভগৱন্তে নিৰ্দিষ্ট সময়ত দেৱহূতিৰ গৰ্ভত তেওঁ থিতাপি ল'লে আৰু এটা সময়ত তেওঁ সংসাৰৰ ধৰ্ম ৰক্ষা কৰি জন্ম ল'লে আৰু তেওঁ স্বয়ং প্ৰভু ভগৱন্তে গৰ্ভত যেনেকৈ তেওঁ মহা জ্ঞান লৈ জন্মগ্ৰহণ কৰিলে ঈশ্বৰ পুৰুষ হোৱাৰ কাৰণে জন্মৰ পিছতো তেওঁক মায়াই কেতিয়াও আসন্ন কৰিব নোৱাৰিলে কাৰণ জন্মৰ মুহূৰ্তত পিতৃ মাতৃৰ মহাতপ ভগৱন্তক মায়া সংসাৰৰ সমস্ত জাল তেওঁলোকৰ তপৰ জৰিয়তে আঁতৰি গ'ল আৰু সন্তানে সেইটো ৰূপ ধাৰণ কৰিয়েই তেওঁ মহা জ্ঞান তেওঁ জন্মসূত্ৰে তেওঁ লৈ আহিছে গতিকে চাওক কিমান পাৰমাৰ্থিক ৰহস্য আছে আৰু এইজনে কপিল যিজনে জন্মৰ পিছত কোনো গুৰুক তেওঁ আশ্ৰয় ল'ব লগা হোৱা নাই স্বয়ং কৃষ্ণই গুৰুক আশ্ৰয় লৈ দেখুৱাই গৈছে কিন্তু কপিল মহাপ্ৰভুৱে গুৰুক আশ্ৰয় কৰি কোনো কাৰণতে তেওঁ কাৰোবাৰ পৰা যে জ্ঞান লাভ কৰিছে এই দৰ্শনটো দিয়া নাই তেওঁ আত্মজ্ঞানে পূৰ্ণ ৰূপত তেওঁ মায়া সংসাৰলৈ আহি এটা সময়ত যেতিয়া পিতৃ কৰ্দমে মাকক এৰি থৈ গুচি গ'ল মাকে তেতিয়া কপিলৰ ফালে চাই চাই চিন্তা কৰি আছিল বহুদিন যে তোমাৰ মুখলৈ চাই মই নিশ্চয় সুখী হ'ব পাৰিম কাৰণ তুমি জগতৰ ঈশ্বৰ এই জ্ঞান আৰু ধাৰণাটো তেওঁৰ আছে কিন্তু এইজন যে ঈশ্বৰ হয় এইজন ঈশ্বৰক সুখী কৰিবৰ কাৰণে বা এইজন ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে মায়াৰ আৱৰণৰ পৰা তেওঁ মুক্ত হ'ব লাগিব সেইকাৰণে কপিলে ক'লে হে মাতৃ তুমিতো জানা মই কোন ব্ৰহ্মাই পৰিচয় দি থৈ গ'ল জন্মৰ পিছতে যে এইজন স্বয়ং প্ৰভু ভগৱন্তৰ মহাৰূপ পিতৃ কৰ্দমেও তোমাক এই জ্ঞানটো দি থৈ গ'ল মোৰ পৰা তেওঁ অনুমতি লৈ গৃহখন ত্যাগ কৰিলে এতিয়াতো তুমিতো অকণমানো বুজাত ভুল হ'ব নালাগে যে মই ঈশ্বৰ যদি মই ঈশ্বৰ হওঁ তেতিয়াহ'লে সংসাৰৰ কল্যাণৰ কাৰণে মই জন্মগ্ৰহণ কৰিছোঁ তোমাৰ মায়া বন্ধনত আবদ্ধ হৈ থাকিলে
মোৰ কৰ্ম কেতিয়াও সাধন নহ'ব গতিকে তুমি মোক বিদায় দিয়া মই সংসাৰৰ তত্ত্বত মই যেনেকৈ নহওক প্ৰৱেশ কৰিব লাগিব জগতৰ জীৱবিলাকক মই উদ্ধাৰ কৰিব লাগিব তেতিয়াহে মায়াই আৱৰি ধৰা দেৱভূতিৰ মন প্ৰাণ এনেদৰে আকলিত হৈ গ'ল তেওঁ ভয়ত তেওঁ এতিয়া তত নাপালে কাৰণ কৃষ্ণৰ আদেশ ভগৱন্তৰ আদেশ তেওঁ মানিব লাগিব কিন্তু তেওঁৰ মন বুদ্ধিত এতিয়াও বিষয় আসক্ত হৈ আছে সেইকাৰণে তেওঁ কৈছে যে তুমি নহ'লে মই কেনেকৈ এইখন সংসাৰত জীয়াই থাকিম তুমি মোক কৃপা কৰা কেনেকৈ এগৰাকী নাৰীয়ে মহা সুখত আনন্দত জীৱন ধন্য কৰিব পাৰে তাৰ পিছত কপিল মহাপ্ৰভুৱে তেওঁ আত্মতত্ত্ব জ্ঞান প্ৰদান কৰিছে আত্মতত্ত্ব জ্ঞানত এটাই ক'লে তাৰ মূল তত্ত্ব যে নিজক প্ৰথমতে বুজি লোৱা তুমি কাৰ জৰিয়তে এইখন সংসাৰলৈ আহিছা কোনে তোমাক এইখন সংসাৰত তোমাক এনেদৰে কৰ্ম কৰাবৰ কাৰণে সুযোগ দিছে কাৰ সহায়ত তুমি কৰ্ম কৰিব লাগিব তুমি কাক ভয় কৰিব লাগিব কাক ভয় কৰিব নালাগিব যদিহে তুমি ঈশ্বৰৰ তত্ত্বটো বুজি পোৱা ঈশ্বৰে তোমাক ৰক্ষা কৰিছে তেতিয়াহ'লে এইখন সংসাৰত মায়াময় বিষয়ৰ ওপৰত শংকিত হোৱাৰ প্ৰয়োজন নাই এই মহাতত্ত্বটো দি এতিয়া দেৱভূতিক পুনৰবাৰ তেওঁ কেনেকৈ ঈশ্বৰক আনন্দ মনেৰে ভক্তি কৰিব পাৰিব ভক্তিৰ ব্যৱস্থাবিলাক কেনেকুৱা সেই সমস্ত জ্ঞানটো এতিয়া দিবৰ কাৰণে প্ৰযত্ন কৰিছে আৰু ইয়াৰ আগতে যেটো মহা অধ্যায় সমাপ্ত কৰিছে এটা সময়ত জ্ঞান দৰ্শনৰ জৰিয়তে ঈশ্বৰক হৃদয়ত লোৱাৰ পিছত সেই হৃদয়ত প্ৰভু ভগৱন্তৰ ৰূপ দৰ্শন তেওঁ কৰিব পাৰিব লাগিব ৰূপ দৰ্শনৰ পিছত তেওঁ নিজৰ মনক কেনেকৈ সংযত কৰিব এতিয়া ভক্তি যুগৰ মহাতত্ত্বৰে পদবন্ধে বিশ্লেষণটো আনি দিছে যে ভগৱন্ত নিগদতি শুনামাও দেৱভূতি এই ধ্যানে যিটো মুক্ত ভইলা দেহকো নেদেখে আৰু কিবা নাই কিবা আসনতে বহি ৰইল যেতিয়া ঈশ্বৰক তেওঁ নিজৰ দেহৰ ভিতৰতে ৰূপ দিব ঈশ্বৰক যেতিয়া তেওঁ দেহৰ ভিতৰতে দৰ্শন কৰিব তেতিয়া তেওঁ সংসাৰৰ প্ৰতি থকা ধাৰণা ত্যাগ কৰিব লাগে ক'ত আছে কি কৰিছে এই ধাৰণাবিলাকৰ পৰা তেওঁ মুক্ত হ'ব নিজৰ লগত যে এটা দেহ নামৰ কিবা এটা অবয়ব আছে এই কথাটো তেওঁ পাহৰি গুচি যাব কেৱল মন আৰু আত্মাৰ মাজত সম্বন্ধ হৈ থকা এটা পৰিৱেশ পাব তাকে কৈছে যেন মধ্য মাতুৱালে কতিৰো বস্ত্ৰ কুখিটো আছে না একো নাজানই মধ্য মাতুৱালে জনে খঙৰ ভমকত নিজৰ দেহৰ শক্তিটোকে অৱস্থাটোকে পাহৰি যায় দৌৰি আহোঁতে কিবা কাৰণতে যে বস্ত্ৰ উখলকি যায় তাকো পাহৰে কেৱল খং অভিমান ৰাগত তেওঁ মাতুৱাল হৈ তেওঁ অভিষ্ট সাধনৰ কাৰণতহে কাৰোবাক আক্ৰমণৰ কাৰণতহে উদ্যোগীব হৈ থাকে তদ্ৰূপ ভক্তিৰ মূল শক্তিটো এটা সময়ত তেনেকুৱা এটা ৰূপ পায় যেতিয়া আত্মাৰ লগত পৰমাত্মাৰ যেতিয়া মিল হ'ব কেনেকৈ জীৱাত্মাই পৰমাত্মাৰ লগত সংযোগ কৰিব পাৰিব এইটো আকৰ্ষণৰ বাহিৰে নিজৰ লগত যে দেহ নামৰ কিবা এটা শক্তি আছে অবয়ব আছে ইন্দ্ৰিয় বৰ্গ যে আছে লোভ মোহ মায়া দৰ্শনবিলাক দেহৰ ভিতৰত আছে এই সমস্ত ধাৰণা তেওঁ নাইকিয়া হৈ যাব সেইকাৰণে কৈছে যাবে পূৰ্বে কৰ্ম থাকে তাবে প্ৰাণ ইন্দ্ৰি খমে দেহা পুনু নাশ নহি কয় যাৰ পূৰ্ব জন্মৰ অনেক কৰ্মৰ ফলত আমি ইন্দ্ৰিয় যুক্ত এক দেহ লাভ কৰিছো কিন্তু এই দেহত যে ইন্দ্ৰিয়ও আছে তাৰ উমানটো আমাৰ নাইকিয়া হৈ যাব আৰু যেতিয়া আমি এই সংসাৰত কৰ্ম কৰি কৰ্ম নাশ কৰা মানে কি যেতিয়া আত্মবলতি আহিম যে বিষয় সংসাৰৰ কৰ্ম কৰি আমি গোটেই জীৱনটো আমি অনৰ্থ কৰিম
অনৰ্থ কৰাৰ পিছত এতিয়া আমাৰ কি কৰ্ম আছে ঈশ্বৰৰ কৰ্মৰ বাহিৰে আৰু কৰিব লগা একোৱেই কৰ্ম নাই যদি ঈশ্বৰৰ বাহিৰে কৰিব লগা কৰ্ম নাই বুলি আমাৰ দৃঢ়ভাৱে উপলব্ধি হয় তাকেই ভাগৱতে কৈছে যে কৰ্মনাশ সেই সময়তে তেওঁৰ অন্তৰত আহি যায় বিষয় ভাৱনাক কেন্দ্ৰ কৰি কৰা কৰ্মক কৰ্মনাশ বুলি কোৱা হৈছে এই ভাৱনাটো আমি ত্যাগ কৰিলে তেতিয়া ভৌতিক শৰীৰটো পৰি যায় নাইকিয়া হৈ যায় যিটো দেহ আমি লৈ আছো এই দেহটো পতন হৈ যায় নিজে নিজে কেনেকৈ দেহটোৰ ৰূপান্তৰ হৈ আমি ক'ব নোৱাৰো গতিকে এনেকুৱা এটা ৰূপ মহা ভকতে লাভ কৰে তেতিয়া কি কৰে যে এৰিয়া সংসাৰৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জলে প্ৰকাশ হয় জলৰ ৰূপত এই সংসাৰখন সৃষ্টি হৈছে আৰু জলৰ পৰাই নানা জীৱৰ উৎপত্তি হৈছে আৰু সৰ্বশেষত সমস্ত জীৱবিলাকৰ শেষ স্থান ক'ত জলত সাগৰৰ জল যেনেকৈ বাষ্প হৈ ওপৰলৈ উৰি যায় মেঘৰ সৃষ্টি হয় বিভিন্ন মেঘৰ জৰিয়তে আকাশত ভ্ৰমণ কৰি নানান ধৰণৰ শুভাশুভ দিশ কিছু পৰিচালনা হয় তাৰ পিছত আকৌ জল ৰূপে এই সংসাৰলৈকে আহে যদি ভূমিত পৰে তেতিয়াহ'লে ভূমিৰ তলেদিও যাব ভূমিৰ ওপৰেদিও বৈ আহিব গৈ গৈ সাগৰতে পৰিব জলে যেনেকৈ জলত প্ৰৱেশ কৰে ঠিক তেনেকৈ পৰমাত্মাৰ পৰা অহা জীৱবিলাক জীৱ দেহৰ জৰিয়তে কৰ্ম কৰাৰ পিছত দেহৰ অনুভূতিটো যেতিয়া আমাৰ নাইকিয়া হৈ যাব তেতিয়া পুনৰ আমাৰ জীৱাত্মাই পৰমাত্মাত যেতিয়া সংযোগ হৈ যাব তাকে কৈছে জলে যেনেকৈ জলত প্ৰৱেশ কৰে ঠিক তেনেকৈ আমাৰো তেনেকুৱা এটা ৰূপ হ'ব পাৰে এই বুলি মহা ভক্তিৰ দৰ্শন তত্ত্ব দেৱহূতি মাতৃক কৈছে আৰু কিছু সময় তেওঁ সমস্ত কোৱাৰ পিছত মৌন হৈ আছে এটা দেৱহূতিয়ে স্বয়ং পুত্ৰ ৰূপত কৃষ্ণৰ ভগৱন্তৰ ৰূপ যেতিয়া তেওঁ উপলব্ধি কৰিছে পুত্ৰ কপিলক সন্মুখত লৈ তেওঁ সেই ঈশ্বৰৰ ৰূপ ৰস দৰ্শন কৰি আছে তাৰ পিছত তেওঁ মনৰ ভিতৰত উৎপন্ন হোৱা কিছু শংকা পুনৰ ব্যক্ত কৰিবৰ কাৰণে আগবাঢ়ি গৈছে কৃষ্ণ আৰু জীৱ সমস্তৰ বিবিধ সংসাৰ যেন তাকো কৰো পপঞ্চিয়া মাত্ৰ যাহাকো জানিলে লোক সমস্ত পাপৰ হন্তে বিৰকতি হবে কাত যাৰ হন্তে হোৱা ভয় লোকে পুণ্য আশ্ৰয় যেহেন কাল ঈশ্বৰৰ গতি বিভাগীয়া যদি বাপয় আছে দয়া শুনি মই থাকো প্ৰতি অজ্ঞান আন্ধাৰ মাজে শয়ন কৰিয়াই আছে শান্ত হোৱা জীৱ জগতৰ সম্বাক কৰি দয়া উদৰয় ভৈলা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ এৰামেতে জানিলো মই
উধাৰ কৰিয়া কৃপাময় এহি মোক মহাধন্য আছে খাত পুণ্য হেন প্ৰভু ভৈলা যি দেৱহূতিয়ে খন্তেক আগতে সংসাৰৰ সমস্ত ৰূপ দেখা পাই ভয়ত তেওঁ বিতত হৈ আছিল যেতিয়াই পুত্ৰৰ বা ভগৱন্ত কপিলৰ মুখেৰে মহাসাংখ্য জ্ঞান আৰু ভক্তি জ্ঞানৰ তত্ত্ব তেওঁ শুনিলে তেওঁ মনত এটা বিশ্বাস আহি গ'ল যে মই যেনে তেনে তৰি যাম তাৰ পিছত তেওঁৰ মনলৈ এইটো ধাৰণা আহিলে যে মই তৰিলেতো নহ'ব মোৰ দৰে অসংখ্য জীৱ এইখন সংসাৰত আতুৰ হৈ আছে অজ্ঞান অন্ধকাৰত তেওঁলোকে বুৰ গৈ আছে এই জীৱবিলাক কেনেকৈ তৰিব এতিয়া তেওঁৰ মনত এক সুন্দৰ ভক্তি ভৰা ভাৱনাৰ যেন উদ্ৰেক হৈছে তাৰ কাৰণে এতিয়া নিজৰ লগতে সমস্ত জীৱৰ হৈ এতিয়া চিন্তা কৰাৰ এটা পৰিৱেশ তেওঁ অন্তৰত জাগৰণ হৈছে সেইকাৰণে বহু সময় কপিলৰ মুখলৈ চাই থাকি পিছত তেওঁ লাহেকৈ পুনৰ তেওঁৰ মনৰ ভাৱ ব্যক্ত কৰিছে যে হে প্ৰভু এই জীৱবিলাক সংসাৰৰ বিধি অনুসৰি এইখন সংসাৰত তেওঁলোকে জন্ম লৈছে কৰ্ম কৰি আছে বুজিয়েই পোৱা নাই জীৱবিলাকে ক'ৰ পৰা তেওঁলোক আহিলে কি কৰি আছে কি কৰিব লাগিছিল একো বুজি পোৱা নাই গতিকে তেওঁলোকে বিষয় সংসাৰত মজি তেওঁ পাপত তেওঁলোকৰ নিজৰ মন বুদ্ধি চিত্ত সমস্তবিলাক কলুষিত কৰি আছে গতিকে এইসকলে কেনেকৈ তৰিব পাৰিব আৰু এইসকল জীৱ কিয় ইমান নিকাৰ ভুঞ্জি আছে এই সমস্ত কথা তুমি মোক কোৱা সেইবিলাক কথা জনাৰ পিছত হয়তো সংসাৰৰ প্ৰতি থকা মোৰ বিৰক্ত ভাৱ সেইটো মোৰ প্ৰবল হ'ব এতিয়াও সংসাৰৰ মায়াৰ এটা আসক্তি মোৰ হৃদয়ত আছে কিন্তু সংসাৰখনৰ প্ৰতি আমাৰ আসক্তিহীন হ'বৰ কাৰণে জীৱবিলাকৰ স্বৰূপ বুজিব লাগিব তেওঁলোকৰ পূৰ্ব সংস্কাৰৰ কথা জানিব লাগিব আৰু এইখন সংসাৰত আমি জীৱবিলাকে কি উদ্দেশ্যত আহিছোঁ আৰু কি উদ্দেশ্য সাধনৰ কাৰণে ব্ৰতী হৈ আছোঁ তাৰ আচল স্বৰূপটো যদি লাভ কৰিব পাৰোঁ তেতিয়াহ'লে আৰু যেন সংসাৰত আৰু জানিবলৈ বুজিবলৈ একো বাকী নাথাকে সেইকাৰণে সমস্ত তত্ত্ব মোক ক'ব লাগে আৰু তেওঁ ব্যক্ত কৰিছে জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি কহিও ক বিভাগীয়া যদি বাপ আছে দায়া শুনি মই থাকো সম্প্ৰতি যিসকলে আত্মজ্ঞান লাভ কৰিব পৰা নাই তেওঁলোক মায়াত মজি অজ্ঞান অন্ধকাৰ ডুব গৈ তেওঁলোক অধোগতি গৈ আছে কিন্তু যিসকলে এই জ্ঞানটোৰ তত্ত্বটো জনাৰ পিছত যদি তোমাক ভকতি কৰিবৰ কাৰণে বিচাৰিছে তথাপিও যেন এটা ভয় শংকাই সকলোখনতে যেন বিৰাজ কৰি আছে কাৰণ তোমাক ভয় কৰি সেই কোনোবাই ভকতি কৰিছে ভয়ত ভগৱন্তক বিচাৰিবৰ কাৰণে যেন বাধ্য হৈছে কিন্তু এইটো স্বৰূপ কিয় হ'ব লগা হৈছে গতিকে তাৰ কাৰণে তুমি ভাগে ভাগে মোৰ মনৰ যিমানবিলাক শংকা সমস্তবিলাক তুমি দূৰ কৰিবলৈ যত্ন কৰা আৰু মই সেইবিলাক শুনি যেন মই পৰম আনন্দিত হৈ থাকোঁ আৰু লগতে কৈছে এই জীৱবিলাক অজ্ঞান অন্ধকাৰত তেওঁলোকে কৰ্ম কৰি আছে তেওঁলোকে শুই আছে তেওঁলোকে জানিবই পৰা নাই অৰ্থাৎ অৱচেতন মনত যদি কিবা এটা জ্ঞানো আছে চেতন মনে যদি সেই জ্ঞানটো উপলব্ধি কৰিব নোৱাৰে তেওঁলোকক মৃত বুলি কোৱা হৈছে তেওঁলোকক শুই থকা বুলি জ্ঞান কৰা হৈছে আমি দিঠকতে নিজৰ স্বৰূপটো উপলব্ধি কৰিব নোৱাৰিলে আমি দিঠকত থকা বা নিন্দাত থকা নিদ্ৰাত থকা কোনো পাৰ্থক্য নাই মই সপোনতো যদি মই ভোগ বাঞ্ছা কৰোঁ দিঠকতো যদি মই ভোগ বাঞ্ছা কৰোঁ তেতিয়াহ'লে শুই থকা আৰু
জাগি থকাৰ মাজত কি পাৰ্থক্য আছে গতিকে সেইকাৰণে কৈছে জীৱনটোতে মৰা হৈ আছে গতিকে সেইকাৰণে কৈছে যে অন্ধকাৰ অজ্ঞান অন্ধকাৰ মাজে শয়ন কৰি আছে শান্ত হুয়া জীৱ জগতৰ এই জীৱ জগত সমস্ত বিলাক কিহৰ কাৰণে শান্ত হৈ আছে ভাগৰুৱা হৈ আছে যে কৰ্মৰ সমস্ত ৰূপ ৰস তেওঁলোকে লাভ কৰা নাই ভাল কৰিছে নে বেয়া কৰিছে তাৰ কোনো জ্ঞান তেওঁলোকৰ ধাৰণা নাই উৰে দিন পথাৰত কৰ্ম কৰি কৰি এটা সময়ত ৰাতি হলে আমাৰ চাৰিওফালৰ পৰা আমাৰ ভাগৰে যুগৰে গোটেই দেহটোক অৱশ কৰি তোলে সেইকাৰণে আমি সমস্ত ত্যাগ কৰি আমি বিশ্বনাথ পৰিব লগা হওঁ নিদ্ৰাৰ কোলাত আমি আশ্ৰয় ল'ব লগা হওঁ গতিকে তাকে কৈছে পৰিশ্ৰান্ত অৱস্থাৰ কাৰণে আমি নিদ্ৰাৰ আশ্ৰয় ল'ব লগা হওঁ গতিকে এই জীৱবিলাক প্ৰকৃততে তেনেকুৱা এটা ৰূপত আছে নিজেই নাজানে গতিকে সেইকাৰণে কৈছে তাহম্বাক কৰি দ্বাৰা উদয় ভৈলাহা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ সেই জীৱবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে তুমি জন্মগ্ৰহণ কৰিছা এতিয়া মোৰ ধাৰণা হৈ গ'ল সূৰ্য উদয় হয় কিয় আধ্যাত্মিক দৃষ্টিয়ে এটা প্ৰমাণ কৰিছে যে জীৱবিলাক শুই আছে শুই থকা জীৱবিলাকে নিজকে বুজিব নোৱাৰে আৰু কোনো কৰ্ম সাধন কৰি কাৰো উপকাৰ সাধন কৰিব নোৱাৰে গতিকে সূৰ্য উদয় কৰাৰ লগে লগে সকলোৱে নিদ্ৰাৰ পৰা সাৰ পাব লাগিব মনত এক কৰ্মঠ চেতনা এটা আহিব কোনে কি কৰ্ম কৰিব লাগে তেতিয়া ভাৱনা আহিব তদ্ৰূপ আজি যেন প্ৰভু ভগৱন্তে উদিত সূৰ্য ৰূপ লৈ এটা ৰূপ দৰ্শন দিবৰ কাৰণে জীৱবিলাকক কৃপা কৰিবৰ কাৰণে তেওঁ যেন আহিছে আজি দেৱহূতিয়ে কৈছে যে মোৰ বিশ্বাস হৈ গ'ল ইমান দিনে জীৱবিলাক মায়াক সংসাৰত শান্ত হৈ অজ্ঞান অন্ধকাৰত ডুব গৈ আছে কিন্তু এতিয়া বুজিলো সেই সমস্ত উদ্ধাৰ কৰিবৰ কাৰণে জগাই তুলিবৰ কাৰণে তোমাৰ মহা আবিৰ্ভাৱ গতিকে মোৰ বিশ্বাস হৈ গৈছে যে এই জনমত জীৱবিলাকে নিশ্চয় মুক্তি পাব এনেকুৱা এক আশাৰ কিৰণ তেওঁৰ অন্তৰত উপলব্ধি হৈছে আৰু সেইকাৰণে আজি কৃষ্ণৰ বা কপিলৰ ওচৰত তেওঁ এই মহা যিটো তেওঁ অনুৰোধ কৰিছে যে তুমি এই সমস্ত অজ্ঞান অন্ধকাৰৰ কাৰণবিলাক জীৱবিলাকৰ নিকাৰ ভুঞ্জাৰ কাৰণবিলাক মোক ব্যক্ত কৰা যিখিনি জানিলে মোৰ জানিব লগা আৰু এক বাকী নাথাকে কৃষ্ণ মতে মাটিৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া মাটি লন্দ্ৰ প্ৰশংসিয়া কুশ কুলশ চিন্তি লোক ভগৱন্ত নিগদতি ধন্য ধন্য মহামতি মনোৰ নন্দিনী মোৰ ভালত যো ভৈল মতি সংসাৰত ৰিলায়াতি তুষ্ট ভৈলো দেখি তো ভাব শুনিয়া ভগিনিয়া বে প্ৰশ্নৰ উত্তৰ কহো ভক্তি পুনু কিন্তু পুৰুষৰ সংকল্পৰ অনুসাৰে ভক্তি নানা নানা মত
পৰমমা পৰকুমাৰীবে প্ৰতি মনত সংকল্প কৰে দম্ভবাম চৰায়াতি এমতে ভক্তি মূৰত পৰিলে তা মহ হয় কুধ ভেদ তিনিতে এতিয়া এই মহা যিটো আখ্যান মৈত্ৰমুনিয়ে বিদুৰৰ আগত কৈ আছে আৰু একেখিনি কথাই পিছৰ পৰ্যায়ত শুকমুনিয়ে পৰীক্ষিতৰ আগত কৈ থাকিব আৰু তাৰ বহু হাজাৰ বছৰ পিছত নমিকা অৰণ্যত উগ্ৰ চোৱা সুতে 28 সহস্ৰ ঋষিমুনিৰ আগত কৈ থাকিব আজি এই কাহিনীটো এতিয়া পৰীক্ষিত শুকমুনিয়ে কৈ আছে যে মৈত্য ঋষিয়ে বিদুৰক কৈ থকা এই কথাখিনি যে মৈত্ৰমুনিয়ে ইয়াৰ পিছত বিদুৰক পুনৰ কৈছে যে যেতিয়াই কপিলৰ ওচৰত মাতৃ দেৱহূতিয়ে সমস্ত জগতৰ উদ্ধাৰৰ কাৰণে সংসাৰৰ নিকাৰৰ পৰা মুক্ত হোৱাৰ কাৰণে সমস্ত ব্যৱস্থাৰ কথা তেওঁ জানিবলৈ বিচাৰিলে অতি আনন্দ মনেৰে প্ৰভু কপিলে মাতৃ দেৱহূতিক সম্বোধন কৰিছে যে হে মাতৃ মই অতিকৈ আনন্দিত হৈছো কাৰণ সংসাৰৰ জীৱবিলাকৰ কল্যাণৰ কাৰণে যিখিনি জ্ঞান জানিবৰ কাৰণে তোমাৰ মনত ভাৱনা আহিছে গতিকে এই মুহূৰ্ততে তুমি জীৱন্ততে যেন মুক্তি পাই গলা এতিয়া তোমাৰ আৰু শংকা নাই তোমাৰ এই মুহূৰ্ততে তোমাৰ মনৰ পৰা ভয় আঁতৰিল সংসাৰৰ প্ৰতি মায়া আঁতৰিছে আৰু জগতৰ জীৱবিলাকৰ প্ৰতি থকা মায়া সেই মায়াক লৈ এতিয়া তোমাৰ মনত কিছু আসক্তি আছে ইয়াৰ বাহিৰে বেলেগ আৰু তোমাৰ একো নাই গতিকে সেইকাৰণে কৈছে যে দুই প্ৰকাৰে এইখন সংসাৰৰ জীৱবিলাকে ভক্তি কৰিব পাৰে এটা হৈছে সকামী এটা হৈছে নিষ্কামী এতিয়া তুমি সকামী ভক্তিত প্ৰৱেশ কৰিছা ইয়াৰ আগতে ভক্তিৰ লগত তোমাৰ পৰিচয় নাছিল নিজে কি কৰিছা নকৰিছা ভক্তি হয় নে নহয় তুমি গম পোৱা নাছিল কিন্তু এতিয়া তোমাৰ কৰ্মই ভাৱনাই এনেকুৱা এটা পৰ্যায়লৈকে আহিল যে তুমি নিজৰ কথা বাদ দি জগতৰ জীৱবিলাকৰ মুক্তিৰ পাঞ্চা তুমি কৰিছা ইও এটা সকামী ভক্তি এই সকামী ভক্তিৰ ফলতো তোমাৰ কি মহা লাভ হৈছে তুমি নিজকে জীৱনতে উদ্ধাৰ কৰিব পাৰিছা ভগৱন্তে সেইটোকে বিচাৰে নিজৰ কথা চিন্তা নকৰি যদি অন্য জীৱৰ কল্যাণৰ কথা চিন্তা কৰা তেতিয়া তুমি সকামী ভাৱে হওক নিষ্কামী ভাৱে হওক যেনেকেই নহওক তুমি একেই গতি পাবা একেই ঠাইতে তুমি উপনীত হবা যদি নিষ্কামী হ'ব লাগে সংসাৰ প্ৰতি ধ্যান ধাৰণাই তোমাৰ নাইকিয়া হৈ যাব এতিয়া অন্ততঃ ঈশ্বৰৰ প্ৰতি তোমাৰ যিটো দৃঢ় বিশ্বাস সেই বিশ্বাসটোৰ অভাৱ হৈ আছে এই কাৰণেহে কৈ আছে যে জীৱবিলাকে কেনে মুক্ত পাব শুভ ভাৱনাটো ঠিকে আছে কিন্তু এইটো দৃঢ় ধাৰণা অহা নাই ভগৱন্তে জীৱবিলাকক যেনেকৈ সৃষ্টি কৰাইছে ভগৱন্তে কাক কেনেকৈ মুক্তি দিব নিদিব ভগৱন্তৰ কৰ্ম ইয়াত মোৰ চিন্তা কৰিব লগা একো নাই এই জ্ঞান আৰু ধাৰণাটো অহাৰ পিছতহে তেওঁ মায়া সংসাৰৰ পৰা তেওঁ আসক্তিহীন হ'ব এতিয়াও দেৱহূতিৰ মনত মায়া সংসাৰৰ জ্ঞানটো গুচা নাই তথাপিও কৈছে তুমি যে নিজৰ কথা বাদ দি পৰৰ জীৱৰ মুক্তিৰ কাৰণে চিন্তা কৰিলা তুমি জীৱন্ততে মুক্তি পাই গলা এতিয়া তুমি ভক্তি দৰ্শনৰ কথাটো তুমি জানিব লাগিব ভক্তি প্ৰকৃততে বহুবিধ নহয় ভক্তি এবিধেই ভগৱন্তে এইটো নিৰ্ণয় দিছে কিন্তু ভক্তি যদিও একেবিধে হয় কিন্তু বিষয় সংসাৰ কৰ্ম কৰিবলৈ যাওঁতে ভক্তিৰ বিভিন্ন প্ৰকাৰ হৈ গৈছে কাৰণ
গোটেই সংসাৰখনৰ তিনি গুণৰ ধৰ্মৰ আধাৰত কৰ্মৰ বিভাগবিলাক চলি আছে গুণৰ আৱৰ্তত থকালৈকে ভক্তি হৈ পৰে গুণময় সেই গুণময় ভক্তি বিভিন্ন প্ৰকাৰ হ'ব পাৰে যদি শতগুণক যদি তেওঁ আধাৰ হিচাপে লৈ কৰ্ম কৰে তাৰ ফলটো বেলেগ হ'ব ৰজগুণক আধাৰ হিচাপে যদি কৰ্ম কৰে তাৰ ৰূপটো বেলেগ হ'ব তমগুণৰ শক্তিক যদি আধাৰ হিচাপে ভক্তি কৰে তেতিয়াহ'লে তাৰ ৰূপটো বেলেগ হ'ব এনে তাক এতিয়া ভাগে ভাগে এতিয়া বৰ্ণনা কৰিবলৈ গৈ আছে যে শুনিয়া ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহু ভক্তি কোনো বহুবিধ নয় কিন্তু পুৰুষৰ ফল সংকল্প অনুসাৰে ভক্তি নানা মতে ভেদ হয় সংকল্প অনুসৰি মানে পূৰ্ব জন্মৰ সংস্কাৰ সূত্ৰে এই জীৱবিলাক যেহেতু সংসাৰলৈকে আহিছে গতিকে সেই কাৰণে সেই সংস্কাৰ সূত্ৰে সংকল্প সূত্ৰে ভক্তিৰ নানা প্ৰকাৰৰ বিভাগ হ'ব পাৰে তাৰ ভিতৰত তেওঁ যে বৰ্ণনা দিছে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতি হয় এই মতে ভক্তিমূত কৰিলে তামস হয় মূত ভেদ তিনিতে আশ্ৰয় তামসিক ভক্তিটোক প্ৰথমতে পৰিচয় দিছে যে কিছুসকলে যেতিয়া মোক যি ৰূপতে মোক নিবিচাৰ কিয় ভক্তি নকৰ কিয় যদি মোক সম্বন্ধ কৰি ভক্তি কৰে সেই ভক্তিও নিশ্চয় কিবা নহয় কিবা এটা ফলাফল লাভ কৰিব গতিকে মোক যিসকলে আশ্ৰয় কৰে কেনেকুৱা বাঞ্ছা যে মোক পৰে হিংসা কৰিছে পৰৰ হিংসাত মই সুখে শান্তিৰে থাকিব পৰা নাই গতিকে মোৰ শত্ৰুসকলক মই বধ কৰিব লাগিব নিধন কৰিব লাগিব পৰাভূত কৰিব লাগিব এনেকুৱা বাঞ্ছা লৈ যদি মই ভগৱন্তৰ ওচৰত যদি কোনোবাই পূজা কৰে তেতিয়াহ'লে সেই দম্ভ বা মৎসৰ এই ৰূপটোক তেওঁ সাৰথি কৰি যদি মোক যদি তেওঁ ভক্তি কৰে তেতিয়াহ'লে সেই ভক্তিক কোৱা হৈছে তামসিক ভক্তি যে এই মতে ভক্তিমুখ কৰিলে তামস হয় ক্ৰোধ ভেদে তিনিতে আশ্ৰয় আৰু এই ক্ৰোধ আৰু অহংকাৰৰ জৰিয়তেও বিভিন্ন ৰূপ পাব পাৰে ভক্তিৰ বিভিন্ন পন্থ হ'ব পাৰে আহক ইয়াৰ পিছৰ পদত কি বৰ্ণনা দিয়ে কৃষ্ণ